মই জুনমণিয়ে মোৰ চেনেল লাইফষ্টাইল পেশনলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। যিহেতু মোৰ চেনেলটো নতুন হয় সেইকাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। নতুন নতুন নটিফিকেশ্যনসমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেলটোৰ তলত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি আপোনালোকলৈ এটা ভিডিঅ' লৈ আহিছোঁ। আমাৰ নতুন নতুন মাতৃসকলে সদায় এটা প্ৰশ্ন নিজৰ থাকেই যে 6 মাহৰ পাছত বেবীক আমি কিদৰে ঘৰুৱা খানা খুৱাম, ঘৰুৱা ফুড ৰেডি কৰি পেলাই খুৱাম, সেই বিভিন্ন ধৰণৰ প্ৰশ্ন আমাৰ থাকেই। সেইকাৰণে আপোনালোকৰ ওচৰত কিদৰে ঘৰত হোমমেড চেৰেলেক্স প্ৰস্তুত কৰিব পাৰি, দুটা টাইপত প্ৰস্তুত কৰিব পাৰি, সেই বিভিন্ন ধৰণৰ ভেৰাইটিজ ফুড কিদৰে ৰেডি কৰিব পাৰি তাৰে সৰু ভিডিঅ' এটা আপোনালোকৰ ওচৰত লৈ আহিছোঁ। সেইটো কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাবচোন প্লিজ। যিহেতু আজিকালি ডক্তৰসকলে চেনি আৰু নিমখটো একেবাৰে 3 বছৰলৈকে এভইড কৰিবলৈ দিয়ে। চেনি নিমখ নিদিয়াকৈ আমি কিদৰে মিঠা বা নিমখীয়া দি পেলাই আমি বেবীক ঘৰুৱা খাদ্য খুৱাব পাৰোঁ আৰু যাৰ বাবে আমাৰ বেবীসকল সদায় শক্তিবৰ্ধক হৈ থাকে আৰু বা এনাৰ্জেটিক হৈ থাকে, সেইটোৰ ওপৰত এটা ভিডিঅ' বনাইছোঁ আৰু আপোনালোকে সকলোৱে এইটো ঘৰত ৰেডি কৰি ল'ব পাৰিব আৰু সকলোবোৰ বস্তু আমি ঘৰত সহজতে ৰেডি কৰি ল'ব পাৰিব। আৰু মই 15 দিনৰ কাৰণে মই ৰেডি কৰি লওঁ। 15 দিনৰ পাছত আকৌ নতুনকৈ বনাওঁ। তেনেদৰে ষ্ট'ৰ কৰিব পাৰিব আৰু অহা যোৱা কৰা বা দূৰলৈ ট্ৰেভেলিং কৰিবৰ কাৰণে একেবাৰে ইজি হয়। জাষ্ট বইল কৰি পেলাই খুৱাই দিলে হৈ যায়। মই আপোনালোকক আগতেই কৈছোঁ যে বেবী ফুড মই ঘৰত বাহিৰাকৈ মিৰ্ভিকক দিয়া নাই। অলৰেডি তাৰ কাৰণে বিভিন্ন ধৰণে প্ৰস্তুত কৰি ৰাখোঁ। ঘৰতেই হোমমেড বেবী ফুড দিওঁ, হোমমেড চেৰেলেক্স দিওঁ, মাখানাৰ তেনেদৰে মাখানা দিওঁ, তাৰপিছত ডালিয়া দিয়া হয় তাত মিক্স কৰি পেলাই, আৰু চাউলৰ যিটো দালি থাকে, দালি আৰু চাউলৰ মিক্স কৰি পেলাই দুটা ৰেচিপি এনেকৈ কৰি থৈ দিওঁ চেৰেলেক্সৰ। আৰু এক্সট্ৰাকৈ ডালিয়া এইবিলাকটোতো দিয়াই হয়, কাৰণ জিৰা দিয়া হয়, ডালিয়া দিয়া হয়, তেনেদৰে চাগু দিয়া হয়। তেনেকৈ মই চেৰেলেক টাইপৰ এক্সট্ৰাকৈ ড্ৰাই ফ্ৰুট মিক্স কৰি পেলাই বেলেগে মই ৰেডি কৰি থৈ দিওঁ। কাৰণ বেবীবিলাকে একেটা বস্তু 2-3 দিন খাবলৈ একেবাৰে আমনি পায়। কাৰণ মিৰ্ভিকৰ প্ৰথম পাই খোৱাৰ একো প্ৰব্লেম নাই, তথাপিও একেটা বস্তু দিলে আমাৰেই এনেও আমনি লাগে। সেইকাৰণে সিহঁতক মই বিভিন্ন টাইপত দিওঁ, কাৰণ ভেৰাইটিজ টাইপত দিলে বেবীৰ খোৱাৰ আগ্ৰহো বাঢ়ে আৰু তাত কেতিয়াবা মিঠা এড কৰি, মিঠাটো মই বাহিৰাকৈ চেনি দিয়া নাই, চেনি নিদি পেলাই মই ডেটছৰ পাউডাৰটো ইউজ কৰিছিলোঁ এবছৰৰ আগলৈকে। 8 মাহৰ পৰা কৰিছিলোঁ, 8 মাহৰ পৰা এবছৰৰ আগলৈকে কৰিছোঁ। এবছৰ হোৱাৰ পৰা সি যেতিয়া অলপ বস্তু গিলিব পৰা হ'ল, সেইকাৰণে ডাইৰেক্ট ডেটছটো সৰু সৰু টুকুৰা কৰি পেলাই ডাইৰেক্ট দি দিওঁ খোৱাবিলাকত। তেনেদৰে ৰেডি কৰিছিলোঁ। আৰু নিমখীয়া হিচাপত তেনেকৈ নিমখ একেবাৰে দিয়া নাই, কাৰণ আজিকালি ডক্তৰে একেবাৰে নিমখ আৰু চেনিটো একেবাৰে এভইড কৰিব দিয়ে বেবীসকলৰ কাৰণে, 3 বছৰলৈকে বিশেষকৈ। সেইকাৰণে ডক্তৰৰ পৰামৰ্শ মতে সেইকাৰণে মই তেনেকৈ নেচাৰেল যিটো চুইটনেছ আছে সেই মিঠাটোৱে তেনেকৈ দিওঁ, বা কেতিয়াবা মিঠাৰ কাৰণে দিয়া হয় আপোনাৰ খিচমিচ দি দিয়া হয়, তেতিয়াও অলপমান মিঠা ফ্লেভাৰ তেনেদৰে দিয়া হয়। আৰু নিমখটো তেনেকৈ দিয়া নাই, তথাপিও মিঠা একেবাৰেও নোখোৱা নহয়, কাৰণ প্ৰসাদত কেতিয়াবা মিঠাৰ পায়সৰ কাৰণে অলপমান দিলেও অলপমান চেলেকাই দিওঁ, তেনেকৈ টাইপত ব্যৱহাৰ কৰিছোঁ। মিঠা আৰু নিমখীয়াটো মিৰ্ভিকক একেবাৰে দিয়া নাই। এতিয়া আহকচোন চাওঁ। ড্ৰাই ফ্ৰুটছখিনি মই কেতিয়াবা ৰোষ্ট কৰি লৈ বেলেগে পাউডাৰ কৰি থৈও দিওঁ, বা একেলগে যোনখিনি চেৰেলেক আছে সেইখিনিৰ লগতো মিক্স কৰি দিওঁ, কাৰণ ড্ৰাই ফ্ৰুটছ লগত খোৱাৰ লগত দিলে বেবীৰ বোন ডেঞ্চিটিটো ষ্ট্ৰং হয়। লগতে মই এটা চেৰেলেক প্ৰস্তুত কৰি আছোঁ, যিটোৰ কাৰণে আমাৰ প্ৰয়োজন হ'ব মাখানা, চিৰা আৰু ডালিয়া, আৰু তাত ড্ৰাই ফ্ৰুটছ আপোনালোকে দিব পাৰিব। চিৰাৰ সলনি আপোনালোকে অ'টছ ইউজ কৰিব পাৰে। যিহেতু মোৰ ঘৰত অ'টছ শেষ হৈছিল, সেইকাৰণে মই চিৰাটোৱে ব্যৱহাৰ কৰিলোঁ। শুকানকৈ কেৰাহীত অলপমান ফ্ৰাই কৰি লৈ আপোনালোকে পাউডাৰ কৰি ৰাখিব পাৰে। আনহাতে চাগু মই পাউডাৰ কৰি ৰাখোঁ, তেনেদৰে ড্ৰাই ফ্ৰুটছ দি পেলাই ৰাখোঁ।
ঠিক সেইদৰে ডালিয়াও ড্ৰাই ফ্ৰুটছ দি পেলাই তেনেকৈ পাউডাৰ কৰি থৈ দিওঁ, কাৰণ এনেবোৰ বিভিন্ন ধৰণৰ ভেৰাইটিজ খোৱাবিলাক আমাৰ বেবীসকলে বিভিন্ন ধৰণে খায়ো ভাল পায়, বেলেগ বেলেগ ফ্লেভাৰত বা বেলেগ বেলেগ টেষ্ট অনুযায়ীও আপোনালোকে ইউজ কৰিব পাৰে। আমাৰ মাখানাৰ চেৰেলেক আৰু ইফালে ডালিয়া আৰু চাগু তিনিবিধ মই ৰেডি কৰি থৈছোঁ। 15 দিনৰ কাৰণে মই ৰেডি কৰি থৈছোঁ। 15 দিনৰ আগত শেষ হৈ গ'লে মই আকৌ দালি আৰু চাউলৰ চেৰেলেক ৰেডি কৰি দিম। চেঞ্জ কৰি কৰি খুৱাই থাকোঁ বেবীক। এনেদৰে আপোনালোকে গ্লাছৰ কণ্টেইনাৰ বা প্লাষ্টিকৰ কণ্টেইনাৰত, এয়াৰটাইট কণ্টেইনাৰ হ'লেই হ'ল, তাতে আপোনালোকে 15 দিনলৈকে বা 20 দিনলৈকে আপোনালোকে ষ্ট'ৰ কৰি ৰাখিব পাৰে।